মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 3ৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নাম্বাৰ 6ত থকা নাম্বাৰ 7 এইটো এক্টিভিটি আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। কিতাপৰ পেজ নাম্বাৰ হৈছে কিমান? 125। অনু ড্ৰিমছ মানে হৈছে কি? মানে সপোন দেখা। মানে অনুৱে সপোন দেখে। এবাউট এ স্পেচিয়েল প্লেচ মানে হৈছে কি? বিশেষ ঠাই। মানে অনুৱে এখন মানে বিশেষ ঠাইৰ সপোন দেখে। লেটছ ৰিড মানে আহা আমি পঢ়ো। এবাউট হাৰ ড্ৰিম মানে হৈছে কি? সপোন। মানে তাইৰ সপোনৰ বিষয়ে আহা আমি পঢ়ো। অনু ইজ এ লিটিল গাৰ্ল মানে অনু এজনী সৰু ছোৱালী। হাৰ ড্ৰিম ইজ টু বি এন এষ্ট্ৰনাট মানে হৈছে কি? মানে মহাকাশচাৰী। মানে তাইৰ সপোন হৈছে কি? মানে এজন মহাকাশচাৰী হোৱা। শ্বি উইচেছ মানে তাই ইচ্ছা কৰে। উইচেছ মানে হৈছে কি? ইচ্ছা কৰা। টু ট্ৰাভেল মানে ভ্ৰমণ কৰিবলৈ। টু স্পেচ মানে মহাকাশত। ওৱান ডে মানে এদিনাখন। মানে এদিনাখন তাই মানে মহাকাশত ভ্ৰমণ কৰিবলৈ ইচ্ছা কৰে। শ্বি ৱান্টছ মানে তাই বিচাৰে। টু চি চাবলৈ। দ্য মুন মানে চন্দ্ৰটো। দ্য ষ্টাৰ্ছ মানে তৰাবোৰ। এণ্ড দ্য প্লানেটছ মানে হৈছে কি? মানে গ্ৰহবোৰ। মানে তাই চন্দ্ৰটো, তৰাবোৰ আৰু মানে গ্ৰহবোৰ চাব বিচাৰে। ওৱান নাইট মানে হৈছে এদিনাখন ৰাতি। শ্বি ড্ৰিমছ অফ মানে তাই সপোন দেখে। ট্ৰাভেলিং মানে ভ্ৰমণ কৰা। টু স্পেচ মানে হৈছে মহাকাশত। মানে এদিনাখন ৰাতি তাই মহাকাশত ভ্ৰমণ কৰাৰ মানে সপোন দেখে। শ্বি ট্ৰাভেলছ মানে তাই ভ্ৰমণ কৰিছে। ইন এ স্পেচ ক্ৰাফ্ট মানে হৈছে এখন মহাকাশযানত। ৱেৰিং মানে হৈছে পিন্ধি। এ স্পেচ শ্বুট মানে এটা স্পেচ শ্বুট পিন্ধি মানে তাই মহাকাশযানত মানে ভ্ৰমণ কৰিছে। শ্বি চিজ মানে তাই দেখা পাইছে। দ্য বিগ ষ্টাৰ্ছ মানে ডাঙৰ ডাঙৰ তৰাবোৰ। শ্বাইনিং মানে জ্বলি আছে। ব্ৰাইটলি মানে উজ্জ্বলভাৱে। মানে তাই ডাঙৰ ডাঙৰ তৰাবোৰ উজ্জ্বলভাৱে জ্বলি থকা মানে দেখা পাইছে। শ্বি অলছ' লুকছ এট মানে তাই আৰু মানে চাইছে। দ্য মুন মানে চন্দ্ৰটো। ক্ল'জলি মানে ওচৰৰ পৰা। মানে তাই আৰু চন্দ্ৰটোক ওচৰৰ পৰা দেখা পাইছে। শ্বি লেণ্ডছ হাৰ স্পেচ ক্ৰাফ্ট মানে তাই তাইৰ মহাকাশযানখন মানে নমাইছে। অন দ্য মুন মানে চন্দ্ৰৰ ওপৰত। মানে তাই তাইৰ মহাকাশযানখন মানে চন্দ্ৰৰ ওপৰত নমাইছে। শ্বি লুকছ এট দ্য আৰ্থ মানে হৈছে কি? মানে পৃথিৱী। মানে তাই পৃথিৱীলৈ চাইছে। ফ্ৰম দ্য মুন মানে চন্দ্ৰৰ পৰা। মানে তাই চন্দ্ৰৰ পৰা পৃথিৱীলৈ চাইছে। দ্য আৰ্থ লুকছ স্মল ইন চাইজ মানে হৈছে আকাৰত। মানে পৃথিৱীখন আকাৰত মানে সৰু যেন দেখা গৈছে। শ্বি টেকছ ছাম ফটোগ্ৰাফছ মানে তাই কিছুমান ফটো লৈছে, কিছুমান ফটো তুলিছে। শ্বি ইজ ভেৰি হেপী মানে তাই বৰ সুখী। নেক্সট মৰ্ণিং মানে পিছদিনা ৰাতিপুৱা। শ্বি নেৰেটছ মানে তাই বৰ্ণনা কৰিছে। নেৰেটছ মানে হৈছে কি? মানে বৰ্ণনা কৰা। হাৰ ড্ৰিম মানে তাইৰ সপোন। টু হাৰ মাদাৰ মানে তাইৰ মাক। মানে পিছদিনা ৰাতিপুৱা তাই তাইৰ সপোন তাইৰ মাকক কৈছে। হাৰ মাদাৰ স্মাইলছ মানে তাইৰ মাকে হাঁহি দিছে। স্মাইলছ মানে হৈছে কি? মানে হহা। এণ্ড ছেইজ আৰু কৈছে। আই উইচ মানে মই ইচ্ছা কৰোঁ বা মই বিচাৰোঁ। ইয়'ৰ ড্ৰিম মানে তোমাৰ সপোন। কামছ ট্ৰু মানে সঁচা হওক। মানে তাইৰ মাকে এটা হাঁহি দিছে আৰু কৈছে।
যে মই বিচাৰোঁ বা মই ইচ্ছা কৰোঁ যে তোমাৰ সপোন মানে সঁচা হওক। লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আণ্ডাৰষ্টুড মানে হৈছে মানে বুজি পোৱা, মানে আহা আমি চেক কৰোঁ আমি কিমান বুজি পালোঁ। নাম্বাৰ বি, ৰাইট দ্য এনচাৰ্ছ টু দ্য ফলোয়িং কুৱেশ্যনছ। মানে তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ লিখিব লাগিব। প্ৰথমে নাম্বাৰ 1, হোৱাট ডাজ অনু ড্ৰিমছ অফ। মানে অনুৱে কিহৰ সপোন দেখে। তোমালোকে লিখিবা যে অনু ড্ৰিমছ অফ ট্ৰাভেলিং টু স্পেচ। মানে অনুৱে মহাকাশত ভ্ৰমণ কৰাৰ মানে সপোন দেখে। তাৰপিছত নাম্বাৰ 2, হোৱাট ডাজ অনু ডু। মানে অনুৱে কি কৰিছে আফটাৰ লেণ্ডিং অন দ্য মুন। মানে চন্দ্ৰত নমাৰ পাছত অনুৱে কি কৰিছে। তোমালোকে লিখিবা যে আফটাৰ লেণ্ডিং অন দ্য মুন। মানে চন্দ্ৰত নমাৰ পাছত অনু লুকছ এট দ্য আৰ্থ। মানে অনুৱে পৃথিৱীলৈ চাইছে ফ্ৰম দ্য মুন মানে চন্দ্ৰৰ পৰা। তাৰপিছত নাম্বাৰ 3, আই উইচ। মানে মই ইচ্ছা কৰোঁ বা মই বিচাৰোঁ ইয়'ৰ ড্ৰিম। মানে তোমাৰ সপোন কামছ ট্ৰু। মানে সঁচা হওক। হু চেজ। মানে কোনে কৈছে দিছ লাইন। মানে এই শাৰীটো এণ্ড টু হুম। আৰু কাক। মানে এই শাৰীটো কোনে কাক কৈছে। তোমালোকে লিখিবা যে অনুজ মাদাৰ চেজ। মানে অনুৰ মাকে কৈছে দিছ মানে এইটো টু অনু মানে অনুক। মানে এই শাৰীটো অনুৰ মাকে অনুক কৈছে যে তোমাৰ সপোন মানে সঁচা হওক এইটো মই বিচাৰোঁ। তাৰপিছত নাম্বাৰ 4, শ্বি উইচেছ। মানে তাই ইচ্ছা কৰে টু ট্ৰাভেল মানে ভ্ৰমণ কৰিবলৈ টু স্পেচ মানে মহাকাশত ওৱান ডে মানে এদিনাখন। মানে এদিনাখন তাই মহাকাশত ভ্ৰমণ কৰিবলৈ ইচ্ছা কৰে। হুইচ দ্য শ্বি ৰেফাৰ টু হিয়াৰ। মানে ইয়াত শ্বি মানে কাক বুজাইছে। তোমালোকে লিখিবা যে শ্বি ইজ ৰেফাৰ্ড টু হিয়াৰ ইজ অনু। মানে ইয়াত শ্বি মানে কাক বুজাইছে মানে অনুক বুজাইছে। তাৰপিছত নাম্বাৰ চি, ফিল ইন দ্য ব্লাংকছ। মানে খালী ঠাই পূৰ কৰা টু কমপ্লিট দ্য চেণ্টেঞ্চ। মানে বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ খালী ঠাই পূৰ কৰা। প্ৰথমে নাম্বাৰ 1, শ্বি নেৰেটছ। মানে তাই বৰ্ণনা কৰিছে বা তাই কৈছে হাৰ ড্ৰিম মানে তাইৰ সপোন টু হাৰ মাদাৰ মানে তাইৰ মাক। মানে তাইৰ সপোন মানে তাইৰ মাকক কৈছে। তাৰপিছত নাম্বাৰ 2, শ্বি ট্ৰাভেলছ। মানে তাই ভ্ৰমণ কৰিছে ইন এ স্পেচ ক্ৰাফ্ট। মানে এখন মহাকাশযানত ৱেৰিং এ স্পেচ শ্বুট। মানে এটা স্পেচ শ্বুট পিন্ধি তাই মানে মহাকাশযানত ভ্ৰমণ কৰিছে। ৱেৰিং মানে হৈছে কি মানে পৰিধান কৰা বা পিন্ধা। তাৰপিছত নাম্বাৰ 3, শ্বি লেণ্ডছ হাৰ স্পেচ ক্ৰাফ্ট। মানে তাইৰ মানে মহাকাশযানখন লেণ্ড কৰাইছে বা নমাইছে অন দ্য মুন মানে জোনৰ ওপৰত বা চন্দ্ৰৰ ওপৰত। মানে তাইৰ মহাকাশযানখন মানে চন্দ্ৰৰ ওপৰত নমাইছে। তোমালোকে এনেকৈ এইবোৰ মানে খালী ঠাই পূৰণ কৰিবা। তাৰপিছত নাম্বাৰ ডি, লিচেন টু দ্য ষ্টেটমেণ্টছ ফ্ৰম অনুজ ড্ৰিম এণ্ড চে য়েছ অৰ ন'। মানে তোমালোকে এইবোৰ য়েছ নে ন' ক'ব লাগিব। প্ৰথমে নাম্বাৰ 1, অনুজ ড্ৰিম ইজ টু বি এন এষ্ট্ৰনাট। মানে অনুৰ সপোন আছিল কি মানে এজন মহাকাশচাৰী হোৱা। এইটো কি হ'ব এইটো হ'ব য়েছ এইটো হয়। তাৰপিছত নাম্বাৰ 2, শ্বি ট্ৰাভেলছ। মানে তাই
ভ্ৰমণ কৰিছে। বাই এৰোপ্লেন মানে তাই এৰোপ্লেনেৰে ভ্ৰমণ কৰিছে। এইটো কি হ'ব? এইটো হ'ব নো। তাৰপিছত নাম্বাৰ 3 দ্য আৰ্থ লুকছ স্মল ইন চাইজ ফ্ৰম মুন মানে চন্দ্ৰৰ পৰা পৃথিৱীখনক দেখাত মানে আকাৰত সৰু যেন মানে লাগে। এইটো কি হ'ব? এইটো য়েছ, এইটো হয়। তাৰপিছত নাম্বাৰ 4 শ্বি লেণ্ডছ হাৰ স্পেচ ক্ৰাফ্ট অন আৰ্থ। আৰ্থ মানে হৈছে কি? আমাৰ পৃথিৱী। মানে তাইৰ মহাকাশযানখন মানে পৃথিৱীত মানে নমাইছে। এইটো কি হ'ব? এইটো হ'ব নো। এইটো নহয়, পৃথিৱীত নহয়। ক'ত নমাইছে? মানে অনুৱে তাইৰ মহাকাশযানখন চন্দ্ৰৰ ওপৰত নমাইছে। তাৰপিছত নাম্বাৰ চুজ দ্য কাৰেক্ট অপশ্যন টু কমপ্লিট দ্য চেণ্টেন্স মানে তোমালোকে এই বাক্যবোৰ সম্পূৰ্ণ কৰাৰ কাৰণে তোমালোকে মানে সঠিক অপশ্যনটো বিচাৰি উলিয়াব লাগিব। প্ৰথমে নাম্বাৰ 1 এন এষ্ট্ৰনাট ইজ এ পাৰ্চন হু ট্ৰাভেলছ টু স্পেচ ইন এ স্পেচ শ্বিপ। তোমালোকে এই নম্বৰটো তোমালোকে ইয়াত লিখিবা। তাৰপিছত নাম্বাৰ 2 এ স্পেচ শ্বিপ মানে হৈছে এখন মানে মহাকাশযান। ইজ এ ভেহিকেল মানে এখন যান বা এখন বাহন। ডেট ট্ৰাভেলছ মানে যিখনে ভ্ৰমণ কৰে। ইন স্পেচ মানে মহাকাশত। কেৰিং পিপল পিপল মানে হৈছে কি? মানুহ। আৰু কেৰিং মানে হৈছে কি? কঢ়িয়াই। মানে মহাকাশযান হৈছে এখন যান যিখনে মানুহক কঢ়িয়াই মানে মহাকাশত ভ্ৰমণ কৰে। ইয়াত তোমালোকে এই চি নম্বৰটো ইয়াত লিখিবা। তাৰপিছত নাম্বাৰ 8 লেটছ লাৰ্ণ মানে হৈছে আহা আমি শিকোঁ। ডিফাৰেণ্ট মিনিংছ মানে বিভিন্ন অৰ্থ। অফ দ্য ৱাৰ্ড লেণ্ড মানে লেণ্ড শব্দটোৰ মানে বিভিন্ন অৰ্থ আমি শিকোঁ। এইটো হৈছে কি? লেণ্ড। লেণ্ড মানে হৈছে কি? দ্য পাৰ্ট অফ দ্য আৰ্থ ছাৰফেচ। ছাৰফেচ মানে হৈছে কি? মানে উপৰিভাগ। আৰু আৰ্থ মানে হৈছে কি? পৃথিৱী। ডেট ইজ নট কভাৰ্ড বাই ৱাটাৰ মানে পৃথিৱীৰ উপৰিভাগৰ মানে যিটো অংশ পানীৰে আৱৰা নহয় সেই অংশটোক কি কয়? লেণ্ড মানে হৈছে মাটি। লেণ্ড মানে হৈছে কি? মাটি। তাৰপিছত লেণ্ড মানে হৈছে কি? এ কাণ্ট্ৰি অৰ ষ্টেট মানে লেণ্ড মানে হৈছে এখন দেশ বা এখন ৰাষ্ট্ৰ। ষ্টেট মানে হৈছে কি? ৰাষ্ট্ৰ। আৰু কাণ্ট্ৰি মানে হৈছে কি? দেশ। তাৰপিছত লেণ্ড মানে আৰু হৈছে কি? কাম ডাউন মানে তললৈ নামি অহা। থ্ৰু দ্য এয়াৰ মানে বতাহৰ মাজেৰে। এণ্ড ৰেষ্ট আৰু থামা। অন দ্য গ্ৰাউণ্ড গ্ৰাউণ্ড মানে হৈছে কি? মাটি। মানে মাটিৰ ওপৰত থামা মানে অৱতৰণ কৰা বা মানে লেণ্ড কৰা, নামি অহা। এইটো কি কয়? এইটো হৈছে লেণ্ড। দ্য ৱাৰ্ড লেণ্ড হেজ ডিফাৰেণ্ট মিনিং মানে লেণ্ড শব্দটোৰ মানে বহুতো অৰ্থ আছে। নাও ৰিড দ্য মিনিংছ মানে এতিয়া তোমালোকে এই মিনিংবোৰ পঢ়া। এণ্ড চে আৰু কোৱা। হুইচ ইজ দ্য এপ্ৰপ্ৰিয়েট মিনিং মানে কোনটো সঠিক অৰ্থ। অফ দ্য ৱাৰ্ড লেণ্ড মানে লেণ্ড শব্দটোৰ। ইন অনুজ ড্ৰিম মানে অনুৰ সপোন মানে অনুৰ সপোনৰ মতে মানে কোনটো মানে সঠিক অৰ্থ কোনটো হ'ব? এইটো হ'ব। কাম ডাউন থ্ৰু দ্য এয়াৰ এণ্ড ৰেষ্ট অন দ্য গ্ৰাউণ্ড মানে ওপৰৰ পৰা তলত নামা লেণ্ড। তাৰপিছত বি নম্বৰ লেটছ মেক চাম নিউ ৱৰ্ডছ মানে আহা আমি মানে নতুন শব্দ তৈয়াৰ কৰোঁ। উইথ দ্য ৱাৰ্ড ফটো মানে ফটো শব্দৰে আমি নতুন শব্দ তৈয়াৰ কৰোঁ। ওৱান ইজ ডান ফৰ ইউ মানে এটা তোমালোকৰ বাবে কৰি দিছে। ফটো আৰু গ্ৰাফি কি হ'ল? ফটোগ্ৰাফি। তাৰপিছত ফটোগ্ৰাফি
কি হয় ফটোগ্ৰাফিক তাৰপিছত ফটো আৰু গ্ৰাফাৰ কি হয় ফটোগ্ৰাফাৰ ফটোগ্ৰাফাৰ মানে হৈছে কি মানে যিজন মানুহে মানে ফটো তোলে তাক কি কয় ফটোগ্ৰাফাৰ তাৰপিছত ফটো আৰু জেনিক কি হয় ফটোজেনিক তোমালোকে এইবোৰ এনেকৈ লিখিবা তাৰপিছত নাম্বাৰ 9 লুক এট দ্য পিকচাৰ বিলো মানে হৈছে কি তলত মানে তলৰ ছবিখনলৈ চোৱা এন এষ্ট্ৰনাট ইজ ৱেৰিং মানে হৈছে মানে পিন্ধি থকা মানে এজন মহাকাশচাৰীয়ে পিন্ধি আছে এ স্পেচিয়েল ড্ৰেছ মানে এটা বিশেষ ড্ৰেছ ডেট ইজ কল্ড এ স্পেচ শ্বুট মানে এই ড্ৰেছটোক কি কয় স্পেচ শ্বুট এন এষ্ট্ৰনাট ৰিকুৱাৰ্ছ মানে হৈছে মানে দৰকাৰ হয় বা প্ৰয়োজন হয় মানে এজন মহাকাশচাৰীৰ মানে প্ৰয়োজন হয় দ্য স্পেচ শ্বুট মানে এই স্পেচ শ্বুটটোৰ প্ৰয়োজন হয় টু ট্ৰাভেল মানে ভ্ৰমণ কৰিবলৈ ইন স্পেচ মানে তোমালোকে কিতাপত ছবিখন ভালদৰে চাবা এইটো হৈছে হেলমেট তাৰপিছত এইটো হৈছে অক্সিজেন টেংক মানে ইয়াত কি আছে অক্সিজেন আছে তাৰপিছত হাতত এইবোৰ কি গ্ল'ভ তাৰপিছত এইটো হৈছে কি বেজ তাৰপিছত বুট এইবোৰ হৈছে কি বুট তাৰপিছত এইটো হৈছে কি মানে শ্বুট নাও কালাৰ দা স্পেচ শ্বুট মানে এতিয়া তোমালোকে এই স্পেচ শ্বুটটো কালাৰ কৰিবা এণ্ড পেষ্ট আৰু তোমালোকে পেষ্ট কৰি দিবা এখন ফটো অফ ইউৰ ফেচ মানে তোমাৰ মুখৰ মানে ইয়াত তোমালোকে তোমাৰ মুখৰ এখন ফটো মানে ইয়াত লগাই দিবা লেটছ লাৰ্ণ মানে হৈছে আহা আমি শিকোঁ নাম্বাৰ 10 ৰিড দ্য ফলোয়িং ৱৰ্ডছ ফ্ৰম দ্য টেক্সট উই কেন এড ly and ed to make new words মানে তোমালোকে এই শব্দবোৰৰ লগত ly আৰু ed যোগ কৰিব লাগিব তোমালোকে প্ৰথমে চোৱা এইটো হৈছে কি ক্লোজ মানে হৈছে কি বন্ধ বা ওচৰ মানে ক্লোজৰ দুটা মিনিং হয় এটা হৈছে বন্ধ আৰু এটা হৈছে কি ওচৰ ইয়াৰ লগত যদি আমি ly যোগ কৰি দিওঁ কি হ'ব ক্লোজলি মানে ওচৰৰ পৰা তাৰপিছত এইটো হৈছে কি ব্ৰাইট মানে হৈছে কি উজ্জ্বল ইয়াৰ লগত যদি আমি ly যোগ কৰি দিওঁ তেনেহ'লে কি হ'ব ব্ৰাইটলি মানে উজ্জ্বলভাৱে তাৰপিছত এইটো হৈছে লুক মানে হৈছে কি চোৱা বা দেখা ইয়াৰ লগত যদি আমি ed যোগ কৰি দিওঁ তেনেহ'লে কি হ'ব লুকড মানে হৈছে চাইছিল বা দেখিছিল এইটো হৈছে প্ৰেজেণ্ট টেন্স মানে হৈছে বৰ্তমান কাল আৰু এইটো হৈছে কি পাষ্ট টেন্স মানে হৈছে অতীত কাল লুক মানে হৈছে কি চোৱা যেতিয়া আমি ইয়াৰ লগত ed যোগ কৰি দিলোঁ কি হ'ল লুকড ইয়াৰ অৰ্থ কি হ'ল চাইছিল তাৰপিছত এইটো হৈছে লেণ্ড মানে হৈছে কি মানে অৱতৰণ কৰা বা নামা ইয়াৰ লগত যেতিয়া আমি ed যোগ কৰি দিলোঁ কি হয় লেণ্ডেড মানে অৱতৰণ কৰিছিল বা নামিছিল এইটো পাষ্ট টেন্স মানে অতীত কাল আৰু এইটো হৈছে প্ৰেজেণ্ট টেন্স মানে বৰ্তমান কাল তোমালোকে এইবোৰ ডাঙৰ হ'লে ভালকৈ শিকিবা তাৰপিছত নাম্বাৰ বি নাও ৰিড দ্য ফলোয়িং ৱৰ্ডছ মানে এতিয়া তোমালোকে তলৰ শব্দবোৰ পঢ়া ছেপাৰেট ly and ed from the words given below মানে তোমালোকে ইয়াৰ পৰা ly আৰু ed মানে ছেপাৰেট কৰিব লাগিব মানে পৃথক কৰিব লাগিব এইটো হৈছে কি ৰেপিডলি মানে হৈছে খুব জোৰেৰে ইয়াৰ পৰা আমি ly টো মানে ছেপাৰেট কৰিব লাগিব ৰেপিডলি এইটো হৈছে ৰেপিড মানে হৈছে বেগী বা দ্ৰুত এইটো হৈছে স্পেচিয়েলি ইয়াত হ'ব স্পেচিয়েল আৰু ইয়াত হ'ব কি স্পেচিয়েলি মানে হৈছে বিশেষকৈ
আৰু স্পেচিয়েল মানে হৈছে কি বিশেষ। এইটো হৈছে কি বুকড। বুকড মানে হৈছে কি বুকিং কৰিছিল, মানে আমি যে গাড়ীৰ টিকেট বুক কৰোঁ এইটো হৈছে কি বুকড। ইয়াত লিখিবা বুক আৰু ইয়াত লিখিবা ইডি। তাৰপিছত এইটো হৈছে কুকড মানে ৰান্ধিছিল, ইয়াত লিখিবা কুক আৰু ইয়াত লিখিবা ইডি। কুক মানে হৈছে ৰন্ধা, যেতিয়া আমি ইয়াৰ লগত ইডি যোগ কৰি দিম তেতিয়া কি হ'ব কুকড মানে ৰান্ধিছিল। তাৰপিছত নাম্বাৰ চি, ৰিড দ্য চেণ্টেন্স মানে বাক্যবোৰ পঢ়া। আণ্ডাৰলাইন দ্য ৱৰ্ডছ ইণ্ডিং উইথ LOI এণ্ড ED মানে LOI আৰু ED থকা শব্দবোৰ তোমালোকে আণ্ডাৰলাইন কৰিবা। প্ৰথমে নাম্বাৰ 1, অনু লাভড মানে অনুৱে ভাল পাইছিল। ৱাচিং নাইট স্কাই, স্কাই মানে হৈছে আকাশ আৰু নাইট মানে হৈছে কি ৰাতি, আৰু ৱাচিং মানে হৈছে কি মানে চোৱা, মানে অনুৱে ৰাতিৰ আকাশ চাই ভাল পাইছিল। তোমালোকে ইয়াত মানে আণ্ডাৰলাইন কৰিবা লাভড। লাভড মানে হৈছে কি ভাল পাইছিল, আৰু লাভড মানে হৈছে কি মানে ভাল পাইছিল, আৰু LOVE কি হয় লাভ। লাভ মানে হৈছে কি ভাল পোৱা, এইটো পাষ্ট টেন্স মানে অতীতকাল লাভড। তাৰপিছত নাম্বাৰ 2, দ্য ছান ইজ শাইনিং ব্ৰাইটলি। ব্ৰাইটলি মানে হৈছে কি উজ্জ্বলভাৱে, মানে সূৰ্যটোৱে উজ্জ্বলভাৱে জ্বলি আছে। শাইনিং মানে হৈছে কি জ্বলি থকা। ইয়াত তোমালোকে আণ্ডাৰলাইন কৰিবা। শেষত কি আছে LOI ব্ৰাইটলি। এইবিলাক কি হয়, এইবিলাক হয় এডভাৰ্ব। তোমালোকে এইবোৰ ডাঙৰ হ'লে শিকিবা। তাৰপিছত নাম্বাৰ 3, অনু ৱাকছ শ্ল'লি মানে অনুৱে লাহে লাহে খোজ কাঢ়ে। তোমালোকে এইটোত আণ্ডাৰলাইন কৰিবা। তাৰপিছত নাম্বাৰ 4, দ্য এৰোপ্লেন লেণ্ডেড মানে অৱতৰণ কৰিছিল বা নামিছিল। এট দ্য এয়াৰপৰ্ট মানে এৰোপ্লেন এয়াৰপৰ্টত নামিছিল। লেণ্ডেড এইটোত তোমালোকে আষ্টানিবা। হাৰ মাদাৰ স্পিক্স চফ্টলি মানে তাইৰ মাকে কোমলকৈ কথা কয়। ইয়াত LOI আছে, তোমালোকে এইটো আণ্ডাৰলাইন কৰিবা। তাৰপিছত নাম্বাৰ 6, অনুজ ফাদাৰ কুকড মানে অনুৰ দেউতাকে ৰান্ধিছিল। ৰাইচ মানে ভাত। ফৰ দেম মানে সিহঁতৰ বাবে। তাৰপিছত নাম্বাৰ 7, অনু হেল্পড মানে অনুৱে সহায় কৰিছিল। হাৰ ফাদাৰ মানে তাইৰ দেউতাক। ইন দ্য কিচেন, কিচেন মানে হৈছে পাকঘৰ, মানে অনুৱে তাইৰ দেউতাক পাকঘৰত সহায় কৰিছিল। হেল্প মানে হৈছে কি সহায় কৰিছিল, আৰু HELP হেল্প, হেল্প মানে হৈছে কি সহায় কৰা। এইটো হৈছে প্ৰেজেণ্ট টেন্স মানে বৰ্তমান কাল, আৰু এইটো হৈছে পাষ্ট টেন্স মানে অতীতকাল। মানে এইবোৰ ঘটনা আগতে হৈ গৈছিল, মানে অনুৱে তাইৰ দেউতাক পাকঘৰত সহায় কৰিছিল, মানে আগতে কৰিছিল। তাৰপিছত নাম্বাৰ 11 A, লেটছ ৰিড মানে হৈছে আহা আমি পঢ়োঁ। দ্য চেণ্টেন্স মানে বাক্যবোৰ। টেকেন ফ্ৰম দ্য লেচন অনুজ ড্ৰিম, এই বাক্যবোৰ মানে অনুজ ড্ৰিমৰ পৰা লোৱা হৈছে। নেক্সট মৰ্ণিং মানে পিছদিনা ৰাতিপুৱা। শ্বি নেৰেটছ মানে তাই বৰ্ণনা কৰিছে। হাৰ ড্ৰিম মানে তাইৰ সপোন। টু হাৰ মাদাৰ মানে তাইৰ মাক। হাৰ মাদাৰ স্মাইলছ মানে তাইৰ মাকে মানে হাঁহি দিছে। এণ্ড চেজ আৰু কৈছে। আই উইচ মানে মই ইচ্ছা কৰোঁ বা মই বিচাৰোঁ। ইয়'ৰ ড্ৰিম কামছ ট্ৰু মানে তোমাৰ সপোন সঁচা হওক। ৱৰ্ডছ লাইক শ্বি, হাৰ, হিম, মাই, আই, ইউ, উই, দে etc. আৰ ইউজড ইনষ্টেড অফ নেমিং ৱৰ্ডছ। এতিয়া তোমালোকে ইয়াত চোৱা, এইটো হৈছে শ্বি। শ্বি মানে কাক বুজাইছে, মানে অনুক বুজাইছে। অনুৰ পৰিৱৰ্তে ইয়াত মানে শ্বি লিখিছে। হাৰ মানে কাক বুজাইছে, মানে অনুক বুজাইছে।
অনু নিলিখি ইয়াত কি লিখিছে হাৰ। তাৰপিছত নাম্বাৰ বি, নাও কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স, মানে এতিয়া তোমালোকে এই চেণ্টেন্সবিলাক, এই বাক্যবিলাক মানে সম্পূৰ্ণ কৰা বাই ইউজিং দ্য এপ্ৰপ্ৰিয়েট ৱৰ্ডছ ৰিটেন অন দ্য ফ্লোৱাৰ, মানে ফুলৰ পৰা তোমালোকে সঠিক শব্দটো লৈ তোমালোকে এই খালী ঠাইবিলাক পূৰণ কৰা। প্ৰথমে নাম্বাৰ 1, মাই নেম ইজ অনু, মানে মোৰ নাম অনু। তাৰপিছত নাম্বাৰ 2, আই লাইক টু অবজাৰ্ভ দ্য স্কাই। স্কাই মানে হৈছে কি আকাশ, আৰু অবজাৰ্ভ মানে হৈছে কি পৰ্যবেক্ষণ কৰা বা চোৱা, মানে মই আকাশলৈ চাই ভাল পাওঁ। তাৰপিছত নাম্বাৰ 3, হি ইজ ৰাজু, মানে তেওঁ ৰাজু, ইয়াত হ'ব হি। তাৰপিছত নাম্বাৰ 4, ৰাজু ইজ মাই ফ্ৰেণ্ড, মানে ৰাজু মোৰ বন্ধু, ইয়াত হ'ব মাই। হি লাইকছ টু ৰিড বুকছ, মানে তেওঁ কিতাপ পঢ়ি ভাল পায়, ইয়াত কি হ'ব, ইয়াত হ'ব হি। তাৰপিছত নাম্বাৰ 6, উই আৰ ফ্ৰেণ্ডছ, মানে আমি বন্ধু, ইউ নহ'ব, ইয়াত কি হ'ব উই। তাৰপিছত নাম্বাৰ 7, এভৰি ছানডে উই গ' টু দ্য লাইব্ৰেৰী, মানে প্ৰতি মানে দেওবাৰে আমি মানে পুথিভঁৰাললৈ যাওঁ, ইয়াত কি হ'ব মি নহ'ব, কি হ'ব উই, উই মানে হৈছে আমি। তাৰপিছত নাম্বাৰ 12ৰ এ, ৰিড মানে হৈছে পঢ়া, হোৱাট ইজ ৰিটেন, মানে যিটো লিখা আছে, বিল' ইজ পিকচাৰ, মানে ছবিৰ তলত যিবোৰ লিখা আছে তোমালোকে এইবোৰ পঢ়া। এই ল'ৰাজনৰ নাম হৈছে কি নিজাম, নিজাম লাইকছ বেনানাছ, মানে নিজামে কল ভাল পায়। হি লাইকছ মিল্ক টু, মানে তেওঁ গাখীৰো ভাল পায়। তোমালোকে ইয়াত চোৱা, আমি ইয়াত মানে নিজাম নিলিখি কি লিখিছোঁ, মানে হি লিখিছোঁ। তাৰপিছত এই ছোৱালীজনীৰ নাম হৈছে কি পীৰবী, পীৰবী লাইকছ টু প্লে, মানে পীৰবীয়ে খেলি ভাল পায়। শ্বি লাইকছ টু ৰিড অলছ', মানে তাই মানে পঢ়িও ভাল পায়, তাই কিতাপ পঢ়িও ভাল পায়। তোমালোকে ইয়াত চোৱা, আমি পীৰবী নিলিখি আমি ইয়াত কি লিখিছোঁ শ্বি। নিজাম এণ্ড পীৰবী আৰ ফ্ৰেণ্ডছ, নিজাম আৰু পীৰবী মানে বন্ধু। দে গ' মানে সিহঁতে যায়, টু দ্য ছেম স্কুল, মানে একেখন স্কুলত, মানে সিহঁত একেখন স্কুলতে যায়। আমি ইয়াত মানে নিজাম আৰু পীৰবী এইটো নিলিখি আমি কি লিখিছোঁ দে, মানে হৈছে সিহঁত। তাৰপিছত নাম্বাৰ বি, মেচ দ্য ৱৰ্ডছ উইথ পিকচাৰ্ছ, মানে তোমালোকে এই শব্দবিলাক মানে ছবিৰ সৈতে মিলাই দিব লাগিব। এইটো হৈছে কি দে, দে মানে হৈছে কি সিহঁত, ইয়াৰ লগত এইটো হ'ব সিহঁত। তাৰপিছত এইটো হৈছে শ্বি, শ্বি মানে হৈছে কি তাই, ইয়াৰ লগত কোনটো হ'ব, এইটো হ'ব মানে ছোৱালী শ্বি। তাৰপিছত এইটো হৈছে হি, হি মানে হৈছে কি তেওঁ, মানে ল'ৰা, ইয়াৰ লগত কোনটো হ'ব, ইয়াৰ লগত এইটো হ'ব। তাৰপিছত নাম্বাৰ 13ৰ এ, ৰিড দ্য পোষ্টাৰ গিভেন বিল', মানে তোমালোকে এই পোষ্টাৰখন পঢ়িব লাগিব। কি লিখা আছে, ছায়েন্স ফেয়াৰ, ফেয়াৰ মানে হৈছে কি মেলা, আৰু ছায়েন্স মানে হৈছে কি বিজ্ঞান, মানে বিজ্ঞান মেলা। ফ্ৰী এণ্ট্ৰি ফৰ চিলড্ৰেন, চিলড্ৰেন মানে হৈছে কি শিশু, মানে শিশুসকলৰ বাবে কি ফ্ৰী, মানে শিশুসকলে সোমোৱাৰ বাবে মানে টকা দিব নালাগে, মানে ফ্ৰী। 1st to 7 May 2024, মানে 1 মে'ৰ পৰা মানে 7 মে'লৈ মানে এই অনুষ্ঠানখন চলিব। তাৰপিছত এক্টিভিটিজ মানে কি কি হ'ব, ফটো গেলাৰী, মানে তাত কি থাকিব ফটো গেলাৰী, মানে বহুতো ফটো থাকিব।
তাৰপিছত নাইট স্কাই অবজাৰভেশ্যন মানে পৰ্যবেক্ষণ, মানে তোমালোকে তাত সোমাই মানে ৰাতিৰ আকাশ মানে পৰ্যবেক্ষণ কৰিব পাৰিবা। তাৰপিছত কুইজ, তাত আৰু কি হ'ব, কুইজ হ'ব। টাইম হৈছে কিমান, 10 AM to 4 PM ডেইলি, মানে প্ৰতিদিন মানে ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব আৰু 4 বজাত শেষ হ'ব। অৰ্গানাইজড বাই মিলনপুৰ এমই স্কুল, মিলনপুৰ এমই স্কুলে মানে এই ছায়েন্স ফেয়াৰখন, বিজ্ঞান মেলাখন অনুষ্ঠিত কৰিছে। তাৰপিছত ভেনু মানে হৈছে ঠাই, ক'ত হ'ব, মিলনপুৰ এমই স্কুল প্লেগ্ৰাউণ্ড, প্লেগ্ৰাউণ্ড মানে হৈছে খেলপথাৰ, মানে মিলনপুৰ এমই স্কুলৰ খেলপথাৰত অনুষ্ঠিত হ'ব। এণ্ট্ৰি ফি ফৰ এডাল্টছ, এডাল্টছ মানে হৈছে কি, ডাঙৰ মানুহ মানে প্ৰাপ্তবয়স্ক, সিহঁতৰ বাবে এণ্ট্ৰি ফিজ কিমান, 10 rupees পাৰ পাৰ্চন, মানে এজন মানুহৰ মানে 10 টকাকৈ। তাৰপিছত নাম্বাৰ বি, নাও ৰাইট এনচাৰ্ছ টু দ্য ফলোয়িং কুৱেশ্যনছ, মানে এতিয়া তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ লিখিব লাগিব। প্ৰথমে নাম্বাৰ 1, হোৱাট ইজ দ্য নেম অফ দ্য ফেয়াৰ, ফেয়াৰ মানে হৈছে কি, মেলা, মানে মেলাখনৰ নাম কি। তোমালোকে লিখিবা যে দ্য নেম অফ দ্য ফেয়াৰ ইজ ছায়েন্স ফেয়াৰ, মানে মেলাখনৰ নাম হৈছে কি, ছায়েন্স ফেয়াৰ, মানে বিজ্ঞান মেলা। তাৰপিছত নাম্বাৰ 2, হু ইজ অৰ্গানাইজিং দ্য ছায়েন্স ফেয়াৰ, মানে বিজ্ঞান মেলাখন কোনে অনুষ্ঠিত কৰি আছে। তোমালোকে লিখিবা যে মিলনপুৰ এমই স্কুল ইজ অৰ্গানাইজিং দ্য ছায়েন্স ফেয়াৰ, মানে মিলনপুৰ এমই স্কুলে ছায়েন্স ফেয়াৰখন অনুষ্ঠিত কৰি আছে। তাৰপিছত নাম্বাৰ 3, হোৱাট ইজ দ্য এণ্ট্ৰি ফি ফৰ এডাল্টছ, এডাল্টছ মানে হৈছে কি, মানে প্ৰাপ্তবয়স্ক, মানে ডাঙৰ মানুহবোৰৰ এণ্ট্ৰি ফিজ কিমান টকা। দ্য এণ্ট্ৰি ফি ফৰ এডাল্টছ ইজ ₹10 পাৰ পাৰ্চন, মানে প্ৰতিজন মানুহৰ মানে 10 টকাকৈ। তাৰপিছত নাম্বাৰ 4, হোৱাট আৰ দ্য ডিফাৰেণ্ট এক্টিভিটিজ অফ দ্য ফেয়াৰ, ফেয়াৰ মানে হৈছে কি, মেলা, মানে মেলাত কি কি মানে হ'ব, কি কি অনুষ্ঠিত হ'ব। প্ৰথমে ফটো গেলাৰী, মানে তোমালোকে তাত সোমাই মানে ফটো চাব পাৰিবা। তাৰপিছত নাইট স্কাই অবজাৰভেশ্যন, অবজাৰভেশ্যন মানে হৈছে কি, মানে পৰ্যবেক্ষণ কৰা, নাইট স্কাই মানে ৰাতিৰ আকাশ, মানে তোমালোকে তাত সোমাই মানে ৰাতিৰ আকাশত কি কি থাকে তোমালোকে চাব পাৰিবা। তাৰপিছত আৰু এটা কি আছে, কুইজ, মানে কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।